নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত এইটো ভিডিঅ' আলোচনা কৰিম 2025 চনৰ যি নিট পৰীক্ষা হৈ গৈছিলে সেই নিট পৰীক্ষাৰ যি এক্সপেক্টেড কাট অফ কলেজ ৱাইজ সেইটো মই আপোনালোকক দেখাম। অসমৰ যিকেইখন কলেজ আছে সেই কলেজখিনিৰ কাট অফটো কিমান যাব পাৰে 2025 সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম। চ' মই এই যিটো ভিডিঅ' বনাম সেইটো ভিডিঅ'টো আপোনালোকৰ যোৱা বছৰ যি কাট অফ হৈ গৈছে, যোৱা বছৰ যি ৰেংক গুচি গৈছে সেই ৰেংকৰ ওপৰত এনালাইচিছ কৰি পেলাইহে মই ভিডিঅ'টো বনাইছোঁ। চ' আপোনালোকে কমেণ্টত গৈ পেলাই মোক গোটেই ভিডিঅ'টো নোচোৱাকৈ উল্টা পুল্টা গালি নিদিব যে ইমান কাট অফ নাযায়, আমুক নাযায়। চ' আপোনালোকক মই কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো বনাওঁতে বহুত টাইম লয়। চ' আপোনালোকে ভালকৈ চাওক, লাষ্টলৈকে চাওক ভিডিঅ'টো। তাৰপিছত আপোনালোকে মোক কমেণ্টত ক'ব আপোনালোকৰ মতে কিমান যাব পাৰে। কাৰণ মই এইটো এক্সপেক্টেড বুলি কৈছোঁ, মই যে নকওঁ এইটো মই যিটো বনাইছোঁ এইটো 100% বুলি। চ' আপোনালোকে প্লিজ বুজিব, কমেণ্টত গৈ পেলাই গালি নিদিব প্লিজ। আপোনালোকে এবাৰ চাই ল'ব ভিডিঅ'টো, তাৰপিছত আপোনালোকে কমেণ্টত যি কৈ ক'ব, কুলকৈ চাই ল'ব এবাৰ। চ' মই আপোনালোকক প্ৰথমতে GMCHৰ যি কাট অফ গৈছিলে যোৱা বছৰ, সেই যোৱা বছৰ কাট অফটো আৰু এইবাৰ এক্সপেক্টেড কাট অফটো মই দেখাইছোঁ। এনেদৰে আপোনালোকে চাব পাৰিব যে যোৱা বছৰ যি GMCHৰ কাট অফ গৈছিলে 2024 চনত জেনেৰেলৰ কাৰণে গৈছিলে। আপোনালোকৰ মাৰ্কছ হিচাপে যদি চাই, চ' মাৰ্কছ হিচাপে যদি চাই আপোনালোকে দেখিব ইয়াতে 665 নম্বৰ গৈছিলে, মানে 665 মাৰ্কছ গৈছিলে জেনেৰেলৰ কাৰণে। চ' ৰেংক যদি চাই ৰেংক হিচাপে আপোনালোকৰ অল ইণ্ডিয়া ৰেংক 15,000 গৈছিলে। চ' আপোনালোকৰ কাৰণে মই ইম্পৰ্টেণ্ট কথাটো কৈছোঁ, 2024 চনত যি পৰীক্ষা হৈ গৈছিলে, পৰীক্ষাটো যিহেতু অলপ ইজি আছিলে তাৰ কাৰণে কি হৈ গ'ল 665 নম্বৰ জেনেৰেলৰ গুচি গৈছিলে। চ' এইবাৰ কিন্তু তেনেকুৱা নহয়, এইবাৰ কাট অফটো মাৰ্কছটো অলমষ্ট কমি যাব। কাৰণ কেলৈ এইবাৰ 2025 চনত যি নিটৰ পৰীক্ষা আহিছিলে, চ' নিটৰ পৰীক্ষা পেপাৰখন টান আছিলে চ' প্ৰিভিয়াছ ইয়েৰতকৈ। তো সেইটো হিচাপত আপোনালোকৰ এইবাৰ যি কাট অফ হ'ব সেইটো কমিব, অফক'ৰ্ছ কমিব। খালি আপোনালোকে এটা বস্তু চাব, ইয়াত অল ইণ্ডিয়া ৰেংক ৱাইজটো চাব। অল ইণ্ডিয়া ৰেংকটো চালেহে আপোনালোকে বুজি পাব, অল ইণ্ডিয়া ৰেংক ৱাইজ নাচালে আপোনালোকে বুজি নাপাব। চ' ইয়াত মই আপোনালোকক দেখাই আছোঁ GMCHৰ। চ' আপোনালোকক মই জেনেৰেলৰ কাট অফটো দেখাই দিলোঁ। আপোনালোকৰ এতিয়া EWSটো চাব পাৰিব। EWSৰ কাট অফ আছিলে যোৱা বছৰ গৈছিলে আপোনালোকৰ 656 গৈছিলে, মানে 656 গৈছিলে। ৰেংক গৈছিলে আপোনালোকৰ 22K গৈছিলে, মানে 22,000 গৈছিলে। কিন্তু এইবাৰ মই এক্সপেক্টেড কাট অফটো ধৰি লৈছোঁ 535 ধৰি লৈছোঁ, আৰু 535 পৰা আপোনালোকৰ 540ৰ ভিতৰত থাকিব লাগে বুলি মই ভাবোঁ এক্সপেক্টেড কাট অফ। আৰু এক্সপেক্টেড ৰেংকটো চাওক 23,000লৈকে ধৰি লৈছোঁ। কাৰণ এইবাৰ কি হৈছে, অসমত বহুতকেইখন মানে এক্সট্ৰাকৈ কলেজ খোলা, বহুতকেইখন নহয় চৰি 100টামান চিট এক্সট্ৰাকৈ বাঢ়ি গৈছে। তাৰপিছত আৰু ভাৰততো বহুতকেইখন কলেজ এক্সট্ৰাকৈ খুলি গৈছে। তাৰ কাৰণে কি হ'ব, ৰেংকটো অকণমান এইবাৰ কমলৈ গুচি আহিব। চ' আপোনালোকে ৰেংকটো কমলৈ যদি অকণমান 1,000 2,000 যদি কমি আছে জেনেৰেলৰ ৰেংকখিনি, তেতিয়াহ'লে আপোনালোকে টেনশ্যন নকৰিব, আপোনালোকে GMCHৰ চিটটো পাই যাব। যদি যোৱাবাৰ গৈছে 15,000, এইবাৰ আপোনালোকে যদি 16,000ও আছে তো চান্সেছটো আছে পোৱাৰ, সেইটো চিন্তা নকৰিব। কাৰণ এই বহুতকেইখন কলেজ খুলিছে, চ' সেইকাৰণে চিটটো মানে ইনক্ৰিজ হৈ গৈছে আৰু ৰেংকটো তললৈ গুচি আহিলে আপোনালোকে পোৱা চিন্তা আছে। কিন্তু GMCHৰ ক্ষেত্ৰত কি হয়, ইয়াত বহুতকেইজন ছাত্ৰ ছাত্ৰীয়ে অসমৰ যিখিনি চোকা ল'ৰা ছোৱালী আছে সেইকেইখন মানে কি কৰে GMCHত মানে এডমিশ্যন ল'ব বিচাৰে। চ' তাৰ কাৰণে ইয়াত ৰেংকটো মানে নকমিবও পাৰে। চ' মই ইয়াত উল্টাই বঢ়াই দিছোঁ, কাৰণ 15,000 যোৱাবাৰ গৈছে, এইবাৰ 14,500 কৰি দিছোঁ ৰেংকটো, আপোনালোকে চাব পাৰিব। নেক্সট মই SC কাৰণে আপোনাৰ OBC কাৰণে গৈছিলে আপোনালোকৰ 605 নম্বৰ গৈছিলে, আৰু ৰেংক গৈছিলে আপোনালোকৰ 70,000 ৰেংক গৈছিলে। তাৰপৰা এইবাৰ এক্সপেক্টেড কাট অফ কৰিছোঁ মই আপোনালোকক 468ৰ পৰা আপোনালোকক 475লৈকে ধৰি লৈছোঁ। মানে ৰেংক যদি চাওঁ, মই অল ইণ্ডিয়া ৰেংক যদি চাওঁ তেতিয়াহ'লে আপোনালোকৰ হ'ব 73K। মই এইটো এক্সপেক্টেড কৰিছোঁ। চ' আপোনালোকৰ মতে কি হয় আপোনালোকে কমেণ্টত জনাব। নেক্সট আপোনালোকৰ SC কেটেগৰীৰ কাৰণে চাব পাৰে। চ' SC কেটেগৰীৰ কাৰণে আপোনালোকৰ যদি চাওঁ তেতিয়াহ'লে যোৱা বছৰ গৈছিলে 600 মাৰ্কছ গৈছিলে, 600 মাৰ্কছৰ পৰা 600 মাৰ্কছ গৈছিলে, আৰু ৰেংক গৈছিলে আপোনালোকৰ 77K গৈছিলে। চ' আপোনালোকে নিশ্চয় দেখি আছে 77K গৈছিলে। তো আৰু এইবাৰ মই এক্সপেক্টেড কৰিছোঁ কাট অফটো আপোনালোকৰ যি SC কেটেগৰী আছে, SC কেটেগৰী ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকৰ কাট অফটো যাব 468ৰ পৰা 475লৈকে মই ধৰি লৈছোঁ, আৰু মোটামুটি ইমানটো যাব লাগে বুলি। তাৰপৰা আপোনালোকৰ ৰেংক যদি চাওঁ অল ইণ্ডিয়া 73K যাব লাগে বুলি ভাবিছোঁ। তো বাকীখিনি আপোনালোকে চাব পাৰিব। ST হিলছৰ মই ভিডিঅ'টো অলৰেডি দেখাই দিছোঁ, মই ইমানকৈ গাই নাথাকোঁ, কাৰণ গাই থাকিলে ভিডিঅ'টো বহুত লং হৈ যাব। চ' আপোনালোকে নিজে চাব পাৰিব, মই কাট অফটো বনাই দিছোঁ। চ' আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰি লওক। নেক্সট আপোনালোকৰ GMCHৰ কাট অফটো দেখুৱাৰ পিছত আপোনালোকক মই দেখাম এতিয়া নেক্সট কাট অফটো দেখাম AMCHৰ। চ' AMCHৰ কাট অফটো আপোনালোকে নিজে চাব পাৰিব। যদি চাওঁ মই URৰ কাৰণে, যোৱা বছৰ URৰ কাৰণে কাট অফ গৈছিলে, আপোনালোকে চাব পাৰিব যোৱা বছৰ URৰ কাৰণে কিমান গৈছিলে। যোৱা বছৰ URৰ কাৰণে 650 গৈছিলে আপোনালোকৰ মাৰ্কছ গৈছিলে, আৰু ৰেংক গৈছিলে আপোনালোকৰ অল ইণ্ডিয়া ৰেংক 26K। চ' 26K যোৱা বছৰ গৈছিলে। এইবাৰ নিশ্চয় চিটটো বাঢ়িছে, বহুতকেইখন কলেজ আছে ভাৰতত, মানে চৰকাৰী কলেজ পাইছে। তাৰ কাৰণে মই কি কৰিলোঁ, এইবাৰ এক্সপেক্টেড কাট অফটো 29K মানে লৈছোঁ। চ' মানে 3,000মান আপোনালোকৰ ডিফাৰেঞ্চটো আহিব পাৰে URৰ, কাৰণ বহুতকেইখন কলেজ খুলিছে আৰু অসমতো 100টা চিট অলৰেডি বাঢ়িছে। চ' মই সিমানটো তাৰ কাৰণে ৰেংকটো এইবাৰ অকণমান কমাই দিছোঁ।
কিন্তু আপোনালোকে মাৰ্কছটো নাচাব যোৱা বছৰ মাৰ্কছটো 650 গৈছে এইবাৰ 516 কেনেকৈ গ'ল আপোনালোকে সেইটো নাচাব কাৰণ কেলৈ যোৱা বছৰ পেপাৰটো অলৰেডি টান বুলি কৈ দিছোঁ মই অলৰেডি তো আপোনালোকে জেনেৰেলটো দেখিলে AMCHৰ কাৰণে তো এতিয়া আপোনালোকে EWS কেটেগৰীখন যদি আছে EWS কেটেগৰীৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব EWS কেটেগৰীৰ কাৰণে চ' মই 645 যোৱা বছৰ গৈছিলে 2024 ৰেংক গৈছিলে আপোনালোকৰ 30,000 গৈছিলে চ' এইবাৰ মই ধৰিছোঁ 510 ধৰিছোঁ এক্সপেক্টেড কাটত 510 পৰা আপোনালোকৰ 515 লৈকে যাব পাৰিব তাৰপিছত 35,000 মই এক্সপেক্টেড ৰেংকটো ধৰিছোঁ EWSৰ কাৰণে নেক্সট আপোনালোকে OBC কাৰণে তেনেকৈ চাব পাৰিব OBC কাৰণে আপোনালোকৰ যোৱা বছৰ গৈছিলে 573 গৈছিলে আৰু ৰেংক গৈছিলে 98K গৈছিলে চ' এইবাৰ মই ধৰিছোঁ এক্সপেক্টেড কাটত 450 পৰা আপোনালোকৰ 465 ধৰিছোঁ আৰু ৰেংক ধৰিছোঁ মই 1 লাখলৈকে ধৰিছোঁ নেক্সট আপোনালোকৰ যি SC কেটেগৰী আছিলে SC কেটেগৰী AMCHৰ কাটঅফ গৈছিলে 2024 চনৰ মাৰ্কছ হিচাপে আপোনালোকৰ যদি SC কেটেগৰী চাই মাৰ্কছ হিচাপে আপোনালোকৰ গৈছিলে 581 গৈছিলে আৰু ৰেংক হিচাপে যদি চাই অল ইণ্ডিয়া ৰেংক মানে অলমষ্ট 1.1 লাখৰ ওচৰা-ওচৰি গৈছে চ' এইবাৰ যদি মই 2025 চনৰ এক্সপেক্টেড কাটঅফটো চাওঁ তেতিয়াহ'লে আপোনালোকে চাব পাৰিব 445 পৰা আপোনালোকে 450 লৈকে যাব পাৰিব বুলি মই ধৰি লৈছোঁ আৰু ৰেংকটো যদি চাই লওঁ ৰেংকটো আপোনালোকৰ 1.3 লাখলৈকে ধৰি লৈছোঁ তাৰপৰা STP কেটেগৰী যদি ল'ৰা ছোৱালী আছে STP কাৰণে আপোনালোকে চাই ল'ব পাৰিব STP কাৰণে STP কাৰণে আপোনালোকে চাই ল'ব পাৰিব কি আছে STP কাৰণে আপোনালোকৰ আছে 535 পৰা মই 535 টো যোৱাবাৰ গৈছিলোঁ 2024 চ' তাৰ ৰেংক আছিলে আপোনালোকৰ 535 নম্বৰত 1.5 লৈকে আছিলে এবাৰ মই এক্সপেক্টেড কাটঅফটো ধৰিছোঁ আপোনালোকৰ 435 পৰা 440 লৈকে ধৰি লৈছোঁ আৰু ৰেংক ধৰিছোঁ এক্সপেক্টেড ৰেংক ধৰিছোঁ আপোনালোকৰ 2 লাখলৈকে ধৰি লৈছোঁ ৰেংকটো চ' নেক্সট আপোনালোকৰ ST হিলছ আছে ST হিলছটো আপোনালোকে চাই ল'ব পাৰিব ST হিলছত যোৱা বছৰ যি গৈছিলে সেইটো মাৰ্কছ হিচাপে গৈছিলে আপোনালোকৰ 454 তাৰমানে এইটো ৰেংক আছিলে তেতিয়া সেইটো নম্বৰত আছিলে ৰেংক 2.75 লাখ আছিলে ৰেংকটো তাৰপৰা এইবাৰ মই ধৰিছোঁ 2025 চনত 365 পৰা 370 লৈকে যাব পাৰে আৰু ৰেংক হ'ব পাৰে 2.8 লাখ তো আপোনালোকৰ মই AMCHৰ কাটঅফটো এক্সপেক্টেড কাটঅফটো দেখাই দিছোঁ এতিয়া মই নেক্সট কলেজৰ দেখাম নেক্সট কলেজখনৰ নাম হৈছে আপোনালোকৰ SMCH মানে শিলচৰ মেডিকেল কলেজ হস্পিটেল তো এইখনৰ কাটঅফটো যোৱা বছৰ কাটঅফটো দেখাম আৰু এই বছৰ মানে এক্সপেক্টেড কাটঅফটো দেখাই লৈছোঁ আপোনালোকক তো যোৱা বছৰ যি কাটঅফ গৈছিলে যোৱা বছৰ জেনেৰেলৰ কাৰণে গৈছিলে আপোনালোকৰ 2000 মাৰ্কছ হিচাপে যদি চাই 639 গৈছিলে আৰু ৰেংক হিচাপে যদি চাই 36K গৈছিলে আৰু তাৰপিছত নেক্সট এইবাৰ মই ধৰিছোঁ 2025 চনৰ যি মাৰ্কছ যাব সেইটো আপোনালোকৰ 500 পৰা 507 লৈকে ধৰি লৈছোঁ আৰু ৰেংকটো ধৰিছোঁ মই 37K লৈকে যাব পাৰিব বুলি আপোনালোকক মই এবাৰ মানে এক্সপেক্টেড কৰিছোঁ সিমানটো যাব লাগে বুলি চ' নেক্সট EWS কেটেগৰীৰ কাৰণে যদি ছাত্ৰ ছাত্ৰী আছে EWS কেটেগৰীখিনি আপোনালোকে চাব পাৰিব শিলচৰ মেডিকেল কলেজৰ কাৰণে চ' শিলচৰ মেডিকেল কলেজৰ কাৰণে EWS কেটেগৰীৰ কাৰণে গৈছে আপোনালোকৰ যোৱা বছৰ গৈছিলে 631 মাৰ্কছ হিচাপে দেই ৰেংক হিচাপে নহয় ৰেংক হিচাপে আপোনালোকৰ গৈছিলে যোৱা বছৰ 44K মানে 44K গৈছিলে তাৰপৰা এইবাৰ মই এক্সপেক্টেড কাটঅফ কৰিছোঁ 495 পৰা যদি 495 পৰা আপোনালোকৰ যদি 505 নম্বৰ আছে আৰু আপোনালোকৰ ৰেংক যদি 45K তলত আহি আছে তেতিয়াহ'লে আপোনালোকে EWS কেটেগৰী হ'লে SMCHৰ আপোনালোকৰ এডমিশ্যনটো হৈ যাব ডক্টৰ হোৱা সপোনটো পূৰ হৈ যাব নেক্সট আপোনালোকৰ যদি SC কেটেগৰী আছে SC কেটেগৰী 2024 চনত আপোনালোকৰ গৈছিলে কাটঅফ SMCHৰ কাৰণে 550 গৈছিলে আৰু তেতিয়া ৰেংক আছিলে আপোনালোকৰ 1.3 আছিলে 1.3 লাখ আছিলে চ' তাৰপৰা এক্সপেক্টেড এইবাৰ মই 2025 চনত ধৰিছোঁ 530 পৰা 535 ধৰিছোঁ আৰু যিটো এক্সপেক্টেড ৰেংক হ'ব সেইটো 1.4 লৈকে ধৰিছোঁ চ' সেইটো আপোনালোকে কনচিডাৰ কৰি ল'ব পাৰে যদি 1.4 আছে তেতিয়াহ'লে আপোনালোকে SMCHত এইবাৰ MBBS কৰাৰ সপোনটো পূৰ হ'ব পাৰে নেক্সট আপোনালোকৰ যদি STP কেটেগৰীৰ ছাত্ৰ ছাত্ৰী আছে STP কেটেগৰীৰ ছাত্ৰ ছাত্ৰীসকলে দেখিব পাৰিব তো যোৱা বছৰ আপোনালোকৰ যি মাৰ্কছ আছিলে যোৱা বছৰ যদি আপোনালোকে মাৰ্কছ হিচাপে চাই তেতিয়াহ'লে আপোনালোকৰ আছিলে 499 আছিলে চ' 499 আছিলে আৰু তেতিয়া ৰেংক আছিলে আপোনালোকৰ 2 লাখ হয়নে চ' এইবাৰ মই কাটঅফটো ধৰি লৈছোঁ 400 পৰা 405 লৈকে ধৰি লৈছোঁ মানে 400 পৰা 405 যদি আপোনালোকে STP কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকৰ SMCH মানে শিলচৰ মেডিকেল কলেজত হস্পিটেলত আপোনালোকে পঢ়াৰ MBBS কৰাৰ সপোনটো পূৰ হ'ব পাৰে আৰু ৰেংকটো আপোনালোকৰ ভিতৰত থাকিব লাগিব 2 লাখ মানে 2.2 লাখৰ তলত থাকিব লাগিব তেতিয়াহ'লে আপোনালোকে SMCH MBBS কৰাৰ সপোনটো পূৰ হ'ব পাৰিব নেক্সট আপোনালোকৰ যদি ST হিলছৰ ছাত্ৰ ছাত্ৰী আছে চ' ST হিলছৰ কাটঅফটো এনেই কমে যায় সেইটো চবেই জানে চ' ST হিলছৰ কাটঅফ ST হিলছৰ যদি ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে আপোনালোকে চাব পাৰিব চ' আপোনালোকৰ 2024 যি মাৰ্কছ আছিলে এইটো আছিলে 436 আছিলে আৰু ৰেংক আছিলে 3 লাখলৈকে গৈছিলে লাষ্ট এইবাৰ মই 3.1 সেইটো আপোনালোকে 3.23 মানো ধৰি ল'ব পাৰিব চ' ST হিলছৰ যদি ছাত্ৰ ছাত্ৰী আছে মাৰ্কছ ধৰিছোঁ 350 পৰা 355 লৈকে ধৰি লৈছোঁ আৰু ৰেংক ধৰিছোঁ 3.1 লৈকে এইবাৰ কাটঅফটো যাব পাৰিব চ' নেক্সট কলেজখন মই আপোনালোকক দেখাইছোঁ এইটো TMCH মানে তেজপুৰ মেডিকেল কলেজ এখনত দেখাই লৈছোঁ মই এখনত আপোনালোকে চাব পাৰিব 2024 চনৰ যি মাৰ্কছ গৈছিলে কাটঅফ মাৰ্কছ চ' সেইটো আপোনালোকৰ জেনেৰেলৰ কাৰণে আছিলে 628 আছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 47K আছিলে চ'
এইবাৰ মই কাট অফটো এক্সপেক্টেড কৰিছোঁ মাৰ্কছ হিচাপে দেই। মাৰ্কছ হিচাপে আছিলে 495 পৰা 505 মানে 495 পৰা যদি আপোনালোকৰ 505 নম্বৰ আহি আছে আৰু ৰেংক যদি আপোনালোকৰ 50,000 ভিতৰত আহি আছে চ' তেতিয়াহ'লে আপোনালোকে জেনেৰেল কেটেগৰী ছাত্ৰ ছাত্ৰী হ'লে আপোনালোকে TMCHত মানে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত আপোনালোকে চিট পোৱাৰ চান্সেছ আছে। চ' নেক্সট আপোনালোকক মই দেখাম। নেক্সট আপোনালোকৰ আছিলে EWS কেটেগৰী। যদি EWS কেটেগৰী যোৱা বছৰ গৈছিলে তেজপুৰ মেডিকেল কলেজৰ কাৰণে 620 নম্বৰ গৈছিলে। চ' 620 নম্বৰ ভিতৰত আপোনালোকৰ ৰেংক আছিলে কিমান ৰেংক আছিলে আপোনালোকৰ 54K আছিলে। এইবাৰ মই কাট অফটো ধৰিছোঁ 485 পৰা 495 ভিতৰত কাট অফটো ধৰি লৈছোঁ। চ' আপোনালোকে যদি 485 পৰা 495 যদি 2025 চনৰ নিট পৰীক্ষা যদি আপোনালোকে পাই আছে EWS কেটেগৰী ছাত্ৰ ছাত্ৰীসকলে তেতিয়াহ'লে আপোনালোকৰ ৰেংক যদি 55ৰ তলত আছে তেতিয়াহ'লে আপোনালোকে TMCHত মানে MBBS কৰা সপোনটো আপোনালোকৰ পূৰণ হ'ব পাৰিব। নেক্সট আপোনালোকে চিমিলাৰলি EWS কেটেগৰীৰ কাৰণে চাব পাৰে। বাকী SC ST P সকলো কেটেগৰীৰ কাৰণে আপোনালোকে চাব পাৰে। মই মোবাইল স্ক্ৰীনত দেখাই দিছোঁ মানে এটা এটাকৈ কৈ থাকিলে ভিডিঅ'টো বহুত লং হৈ যাব। চ' ST হিলছৰ কাৰণেও আপোনালোকে চাই ল'ব পাৰে। ST হিলছৰ কাৰণে যোৱা বছৰ গৈছিলে 429 গৈছিলে। অল ইণ্ডিয়া ৰেংক আপোনালোকৰ গৈছিলে 2.4 lakhs অলমষ্ট গৈছিলে। চ' এইবাৰ মই এক্সপেক্টেড কাট অফ ধৰিছোঁ 345 আৰু 350 ভিতৰত থাকিব লাগে ST হিলছৰ কাৰণে। চ' ৰেংক হ'ব পাৰে আপোনালোকৰ 2.8 lakhs মান হ'ব পাৰে ৰেংকটো। ত' ইমানৰ ভিতৰত যদি আছে আপোনালোকৰ যদি ST হিলছ কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত পঢ়াৰ সপোনটো পূৰ হ'ব পাৰিব। নেক্সট কলেজখন আপোনালোকে চাব পাৰিব। নেক্সট কলেজখন মই JMCHৰটো ধৰি লৈছোঁ। JMCHৰ কাট অফটো কিমান যাব পাৰে সেইটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ। চ' 2024 চনৰ আছিলে আপোনালোকৰ JMCHৰ কাৰণে জেনেৰেলৰ আছিলে আপোনালোকৰ 637 আছিলে আৰু যি অল ইণ্ডিয়া ৰেংক আছিলে সেইটো আপোনালোকৰ 37K গৈছিলে মানে জেনেৰেলৰ আপোনালোকৰ JMCHৰ। এইবাৰ মই এক্সপেক্টেড কাট অফ কৰিছোঁ 2025 চনৰ যি নিট পৰীক্ষা আছিলে তাৰ মই মাৰ্কছটো ধৰি লৈছোঁ আপোনালোকৰ 505ৰ পৰা যদি 510 নম্বৰ আছে তেতিয়াহ'লে আপোনালোকে পোৱা চান্সেছটো আছে। যদি আপোনালোকৰ ৰেংকটো 40,000 ভিতৰত যদি আপোনালোকৰ ৰেংকটো আছে তো আপোনালোকৰ মানে পাই যোৱা চান্সেছটো আছে মানে সেইটো মই ক'ব বিচাৰিছোঁ। চ' নেক্সট আপোনালোকে EWSত চাব পাৰিব। EWSৰ কাৰণেও আপোনালোকে চাব পাৰিব। EWSৰ 625 আছে। চ' 625 আৰু অল ইণ্ডিয়া ৰেংক হ'ব লাগিব আপোনালোকৰ 49K যোৱা বছৰ 2024ত গৈছিলে। এইবাৰ মই এক্সপেক্টেড কাট অফ দিছোঁ 500 পৰা যদি 505 নম্বৰ আপোনালোকে পাই থৈছে EWS কেটেগৰীৰ ছাত্ৰ ছাত্ৰীসকলে তো আপোনালোকে JMCHত পাব পাৰিব। আপোনালোকৰ ৰেংক হ'ব লাগিব 53K আণ্ডাৰ মানে 53K তলত আপোনালোকৰ ৰেংকটো হ'ব লাগিব। নেক্সট আপোনালোকে OBC কেটেগৰীৰ কাৰণে আপোনালোকে চাব পাৰিব। OBC কেটেগৰীৰ কাৰণে আপোনালোকৰ যদি 2024 যদি 562 নম্বৰ আছিলে তেতিয়াহ'লে 1.12 lakhsৰ মানে ভিতৰত আহিছিলে তেতিয়া। এইবাৰ কিন্তু 2025 চনৰ মই এক্সপেক্টেড কাট অফটো ধৰিছোঁ আপোনালোকৰ 435 পৰা 440 লৈকে ধৰি লৈছোঁ। চ' 1.4 lakhs আপোনালোকৰ ৰেংকটো মই এক্সপেক্টেড কৰিছোঁ। বাকী আপোনালোকে বাকী তলৰ কেটেগৰীখিনি চাই ল'ব পাৰিব। আপোনালোকে SC ST P কাৰণে চাই ল'ব পাৰিব। ST P কাৰণে আপোনালোকৰ গৈছিলে যোৱা বছৰ 2024ত গৈছিলে 515 নম্বৰ গৈছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 1.8 lakhs আছিলে। আৰু এইবাৰ মই এক্সপেক্টেড কৰিছোঁ 405ৰ পৰা 410 নম্বৰ ভিতৰত যদি আপোনালোকৰ আহি আছে আৰু ৰেংক যদি আপোনালোকৰ 2 লাখৰ ওচৰা ওচৰি আহিছে চ' তেতিয়াহ'লে আপোনালোকে JMCH কলেজত আপোনালোকৰ নামভৰ্তি কৰাৰ সপোনটো পূৰ হ'ব পাৰিব ST P ল'ৰা ছোৱালীৰ কাৰণে। চ' নেক্সট আপোনালোকৰ ST হিলছৰ কাৰণে মই যদি দেখাই দিওঁ ST হিলছটো আপোনালোকে চাব পাৰিব। ST হিলছৰ কাৰণে এইটো তলত দি থোৱা আছে। ST হিলছৰ কাৰণে 415 নম্বৰ যদি আপোনালোকৰ যোৱা বছৰ 2024 নিট পৰীক্ষা আহিছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 3.4 আছিলে ৰেংক। তাৰপৰা এইবাৰ মই এক্সপেক্টেড কৰিছোঁ 340ৰ পৰা 345 আপোনালোকৰ মাৰ্কছটো কাট অফ যাব পাৰে আৰু ৰেংক হ'ব লাগিব আপোনালোকৰ 3.6ৰ মানে তলত হ'ব লাগিব তেতিয়া ভাল আৰু। তো JMCHৰ কাৰণে আপোনালোকৰ মেডিকেল JMCH মেডিকেল কলেজখন আপোনালোকক দেখাই দিলোঁ। চ' বাকী আৰু কেইখনমান কলেজ থাকি গৈছে। LMCH লখিমপুৰ মেডিকেল কলেজত থাকি গৈছে। শিলচৰ মেডিকেল চ' বাকী যিকেইখন কলেজত থাকি গৈছে চ' আপোনালোকৰ যদি সেইকেইখন কলেজো আপোনালোকৰ এক্সট্ৰাকৈ যদি ভিডিঅ' লাগে মানে সেইখন কলেজো যদি আপোনালোকৰ চাবলৈ মন আছে তো আপোনালোকে কমেণ্টত জনাই দিব যে সেইখন কলেজৰ কাট অফ কিমান গৈছিলে আৰু কিমান যোৱা চান্সেছ আছে সেইটো আপোনালোকে মোক কৈ দিব। তেতিয়া মই বাকীখন কলেজো এনেকৈ আপোনালোকক দেখাই দিম। চ' মই ভাবিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব। আকৌ পুনৰবাৰ কৈছোঁ যদি নতুনকৈ চেনেল আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোক আশীৰ্বাদ দিব। মই ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ বহুত ডাটাবিলাক লৈ চ' আপোনালোকে মোক ছাপোৰ্ট কৰক। নেক্সট আপোনালোকৰ যদি লাগে বাকীখন কলেজত দি আছোঁ। চ' আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ। থেংক ইউ।